আজি 12 জুলাই 25 খ্ৰীষ্টাব্দ দেৰগাঁও কমলদুৱা মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ দ্বাৰা গঠিত উত্তৰণ প্ৰজ্ঞা পৰাশী মঞ্চই মহাবিদ্যালয়খনিৰ প্ৰতিষ্ঠাপক অধ্যক্ষ মোৰ স্বামী প্ৰয়াত নৰকান্ত মহন্তৰ সোঁৱৰণত আজি 12 জুলাই দিনা অনুভৱ কথন শীৰ্ষক এক প্ৰতিযোগিতা আয়োজন কৰিছে। চিন্তামণি প্ৰণামিকা বৰ্ণালী নৱমল্লিকা প্ৰশান্ত স্পনানী আদিয়ে এই প্ৰতিযোগিতাত ভাগ ল'বলৈ অতি আগ্ৰহেৰে বাট চাই আছে। তোমালোক সকলোকে মোৰ আন্তৰিক শুভেচ্ছা থাকিল। তোমালোকৰ প্ৰায়সকলে হয়তো মোৰ স্বামী প্ৰয়াত অধ্যক্ষ হৰকান্ত মহন্তক লগ পোৱা নাছিলে। জৰুকাত জগন্নাথ বৰুৱা বিদ্যালয়ৰ 4 পদ এটা এৰি যোৰহাটৰ নিজা ঘৰ বিসৰ্জন এখন নতুন কলেজ স্থাপনৰ অতি অনিশ্চিত প্ৰচেষ্টাৰে আগবাঢ়োতে তেখেতৰ সকলো সিদ্ধান্তত মই সম্পূৰ্ণ সমৰ্থন দিছিলোঁ। এনে কাৰ্যত পৰিয়ালটোৰ অনেক কষ্ট হৈছিল। কৰ্মকে ধৰ্ম হিচাপে লৈ জীয়াই থকা দিনকেইটা তেখেতে কলেজখনৰ বাবে সম্পূৰ্ণৰূপে নিজকে উৎসৰ্গ কৰিছিল। তোমালোকৰ এই মহৎ কাৰ্যৰ মই শলাগ লৈছোঁ।